ৰূপম চন্দ্ৰ ৰায় ডাঙৰীয়া আমাৰ লগত আছে আৰু এইবাৰ এই সমষ্টিটোত কেনেধৰণৰ প্ৰতিদ্বন্দ্বিতা হ'ব সেই কথাখিনি আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিম আৰু প্ৰাৰ্থীগৰাকীৰ মুখেৰে তেওঁলোকৰ ৰণনীতি কি ধৰণৰ সেয়া জনাৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে স্বাগতম জনাইছোঁ আৰু যিহেতু নিৰ্বাচনৰ ভোট গণনালৈ বা ভোটদানলৈ কিছুক্ষণ বাকী আচলতে মাজত 2টা দিন বাকী আছে, আপোনালোকৰ প্ৰচাৰ তুংগত উঠিছে। এতিয়া কি কৰি আছিলে আপুনি? এতিয়া অলপ আগতে নিৰ্বাচনী প্ৰচাৰসমূহ আমি চলাই আছিলোঁ। এতিয়া আমি বজাৰে বজাৰে আচলতে মানুহবিলাকৰ মৰম ভাল পোৱা লৈ আছিলোঁ। ৰাইজৰ যি যথেষ্ট সঁহাৰি আৰু আশীৰ্বাদ, সেই আশীৰ্বাদে সঁচাকৈ যেন ভাগৰুৱা অনুভৱ কৰা নাই। দিনে ৰাতি নিৰ্বাচনৰ প্ৰচাৰ চলাইছোঁ, কিন্তু ভাগৰুৱা অনুভৱ নাই। মোৰ যেনেকৈ ভাগৰুৱা অনুভৱ হয়, মৰমৰ কৰ্মকৰ্তাসকলৰ ভাগৰুৱা অনুভৱ কৰা নাই। BPF প্ৰধান হাগ্ৰামা মহিলাই ডাঙৰীয়াই BTCত যিবিলাক কথা আৰু প্ৰতিশ্ৰুতি দি চৰকাৰত আহিছিলে, সেই কথাখিনি তেখেতে আখৰে আখৰে পালন কৰিবলৈ আৰম্ভ কৰিছে, যাৰ কাৰণে ৰাইজে তেখেতক আস্থা আৰু বিশ্বাসত লৈছে। সেই আস্থা আৰু বিশ্বাসৰ প্ৰতি নিৰ্ভৰ কৰিয়ে ৰাইজে হিলদল ভাঙি ওলাই আহিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে একেলগে ওলাই আহি বাওঁসুঙুৰি সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিবৰ কাৰণে ওলাই আহিছে আৰু তেওঁলোকে ভাবিছে যুৱ প্ৰজন্মৰ ল'ৰা এজন ওলাই আহিছে সকলোৱে সহযোগ কৰিবলৈ, নিজৰ ল'ৰা হিচাপে আঁকোৱালি ল'বলৈ, ভাই হিচাপে, দাদা হিচাপে আঁকোৱালি লৈ সকলোৰে সহযোগত বাওঁসুঙুৰিৰ দৰে সুন্দৰ ফুলনিৰ বাগিচাখনক সুন্দৰ কৰি তুলিবলৈ সকলোৱে সহযোগ কৰি আছে। প্ৰতিভা বৰ্মক কিমান দূৰ আপোনাৰ কাৰণে ফেক্টৰ হ'ব বুলি ভাবে? বাইদেৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে যদিও আজিলৈকে আমি সভা সমিতি কৰিবলৈ দেখা পোৱা নাই। নাজানোতে কেনেকুৱা ধৰণৰ কি প্লেনিং কৰিছে, কিন্তু ৰাইজৰ সঁহাৰি BPF দলৰ প্ৰতি আছে, উন্নয়নৰ প্ৰতি আছে। উন্নয়নৰ স্বাৰ্থত ৰাইজে BPF দলক ভোটদান কৰিব। ইতিমধ্যে তেওঁলোকেই মৰম ভাল পোৱা দি BPF দলক কেইমাহমান আগতে চৰকাৰ আনিছে। চৰকাৰখনৰ প্ৰতি আস্থা আৰু বিশ্বাস এতিয়াও আছে আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়াই যি কথা কৈছিল সেই কথাবিলাক তেখেতে পালন কৰি আছে। সেইকাৰণে ৰাইজে বিপুলভাৱে সঁহাৰি দিব। আগন্তুক দিনত 9 তাৰিখলৈ ৰাইজে বাট চাই আছে BPF দলক ভোট দি ইয়াৰ পৰা কেণ্ডিডেটসকলক জিকাই লৈ গৈ দিছপুৰত চৰকাৰৰ অংশীদাৰ কৰিবলৈ। এইবাৰ আপোনালোক যিহেতু কোৱা গৈছে যে চৰকাৰ কোনে গঠন কৰিব, তাত আপোনালোক নিৰ্ধাৰক হ'ব বুলি কোৱা গৈছে যে আপোনালোক কিং হ'ব। আচলতে কোনে চৰকাৰ গঠন কৰিব সেয়া নিৰ্ধাৰণকাৰী। কিঙৰ কথা নহয়, আমাৰ BPF প্ৰধান হাগ্ৰামা মহিলাই সদায় তেখেতে চৰকাৰ গঠন কৰাত সহায়ক হয়। এইবেলিও BPF দলৰ বা NDA হিচাপে BTCৰ পৰা তেখেতে 15খন ছিট লৈ যায় অসমত যিয়ে চৰকাৰ বনাব তেখেতে চৰকাৰৰ অংশীদাৰ হ'ব। আগন্তুক দিনত BTC উন্নয়নৰ কাৰণে কাম কৰিব। আমি আগন্তুক দিনত অসমৰ উন্নয়নৰ কাৰণে কাম কৰি যাম। এইবিলাক পৰিকল্পনা লৈ ৰাইজৰ মৰম ভাল পোৱালৈ আমি আগবাঢ়িব ওলাইছোঁ আৰু এই ক্ষেত্ৰত ৰাইজে যথেষ্ট সঁহাৰি জনাইছে আৰু মই আগতেই কৈছোঁ ৰাইজে বাট চাই আছে 9 তাৰিখ কেতিয়া আহিব আৰু নাঙলৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰিব। ইয়াৰ ৰাজনীতিৰ পৰা আপুনি সক্ৰিয় ৰাজনীতিলৈ আহিছে, এই পৰিক্ৰমাটো অকণমান থৰুতে মানে ছাত্ৰ ৰাজনীতি কৰাৰ পিছৰে পৰা মই বিভিন্ন সামাজিক অনুষ্ঠানসমূহৰ লগত যোগাযোগ কৰি আছিলোঁ বা জড়িত হৈ কাম কৰি আছিলোঁ, সমাজৰ কাৰণে কাম কৰি আছিলোঁ আৰু সেইবিলাক দেখিয়েই হাগ্ৰামা মহিলাই ডাঙৰীয়াই বা BPF দলৰ বিষয়ববীয়াসকলে মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি বাওঁসুঙুৰিৰ দৰে এখন ফুলনিৰ দৰে বাগিচাত বিভিন্ন জাতি জনগোষ্ঠী ভৰপূৰ হৈ আছে তাতে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু তেখেতসকলৰ আস্থা আৰু বিশ্বাস মই নিষ্ঠা সহকাৰে পালন কৰি যাম। বাওঁসুঙুৰিবাসী ৰাইজৰ সকলোৰে শ্ৰীচৰণত সেৱা জনাই এই অঞ্চলৰ যুৱ প্ৰজন্মক একেলগে লগত লৈ এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰি যাম। আমাৰ জ্যেষ্ঠ MCLA সকল আছে, EM সকল আছে, সন্মানীয় মোৰ চবেই জ্যেষ্ঠ ভাতৃ সকলোৱে মোক সহযোগ কৰিছে। আগন্তুক দিনত তেওঁলোকৰ পৰামৰ্শ মতে এই অঞ্চলৰ একেলগে আমি উন্নয়নৰ কাৰণে কাম কৰি যাম। কংগ্ৰেছ বা নিৰ্দলীয় যিহেতু আমি দেখিছোঁ ইয়াত, তেওঁলোক কিবা ফেক্টৰ হ'ব নেকি? BTCবাসী যথেষ্ট অভিজ্ঞ আৰু যথেষ্ট শিক্ষিত। BTC অঞ্চলৰ ৰাইজ যথেষ্ট সজাগ। তেওঁলোকে নিৰ্দলীয়ৰ কথাটো কেতিয়াও চিন্তা নকৰে। ইয়াতে দলীয় প্ৰাৰ্থীৰ কথা সদায় চিন্তা কৰে। ইয়াতে হয় BPF বা UPPLৰ কথাটো আহে, কিন্তু UPPL দলে যোৱা 5টা বছৰত যি আস্থা আৰু বিশ্বাস লৈ চৰকাৰ গঠন কৰি পেলাই তেওঁলোকে কাম কৰিব বিচাৰিছিলে, কিন্তু তেওঁলোকে কাম কৰিব পৰা নাই। ৰাইজৰ তেওঁলোকে কাম কৰাত বিফল হৈছে, যাৰ কাৰণে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ ওপৰত বিশ্বাস কৰি BPF দলক ৰাইজে আকৌ এবাৰ চৰকাৰত আনিছে, মৰম ভাল পোৱা দিছে। এতিয়া ৰাইজৰ বিশ্বাস BPF দলৰ ওপৰত আছে। আগন্তুক দিনত BPF দলে 15খন ছিটে লৈ গৈ NDA হিচাপে চৰকাৰ গঠনৰ অংশীদাৰ হ'ব আৰু এইটো ৰাইজৰ মৰম আৰু ভাল পোৱা দেখি মই ক'বলৈ বাধ্য হৈছোঁ। শেষত জানিব বিচাৰিছোঁ, আপোনালোক কিং মেকাৰ নহয়, যিহেতু চৰকাৰতে অংশীদাৰ হ'ব, গতিকে অনাগত দিনত BPFক আৰু অধিক শক্তিশালী ৰূপত অসমবাসীয়ে দেখিব। এইটো BPF দল আগতে শক্তিশালী আছিলে, ভৱিষ্যতো থাকিব। হাগ্ৰামা মহিলাই ডাঙৰীয়া যি নতুন BTC গঢ়াৰ সপোন, সকলো জাতি জনগোষ্ঠীক একেলগে আগবঢ়াই লৈ যোৱাৰ যি পৰিকল্পনা, এই যাত্ৰাত সকলোৱে সহযাত্ৰীসকলে আগবাঢ়ি আহিছে। ইতিমধ্যে সকলোৱে হাতে হাত ধৰি আগবাঢ়ি আহিছে। আপুনি দেখিছে এই ৰাতিও ৰাইজৰ যি ভিৰ সমাগম সেয়াই বুজাই দিছে যে হাগ্ৰামা মহিলাৰ পৰিকল্পনাত সকলোৱে সহযোগ কৰিছে। আগন্তুক দিনত ৰাইজৰ হৈ আমি সকলোৱে কাম কৰিবলৈ বদ্ধপৰিকৰ আৰু ৰাইজৰ আমি আশীৰ্বাদ আৰু সেৱা বিচাৰিছোঁ। ধন্যবাদ জনালোঁ। আপোনালোক আমাৰ শুভেচ্ছা থাকিল আৰু এয়া আছিল ৰূপম চন্দ্ৰ ৰায়, BJP প্ৰাৰ্থীগৰাকীয়ে ব্যক্ত কৰিলে তেওঁৰ নিজৰ মনৰ কথা।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।